নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। মোৰ পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হেমন্ত বিশ্ব শৰ্মা ছাৰে যিবিলাক ঘোষণা কৰিলে, হয়তো আপোনালোকৰ এইবিলাক শুনি মূৰ ঘূৰাই যাব। কাৰণ আজিৰ দিনত বহুতো ঘোষণা কৰিলে হেমন্ত বিশ্ব শৰ্মা ছাৰে। গতিকে কি ঘোষণা কৰিলে এই ভিডিঅ'টোৰ জৰিয়তে কমপ্লিট জনাই দিম আপোনালোকক। আৰু কি ক'লে হেমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকে নিজে শুনি লওক। আজি আমাৰ অসম চৰকাৰে দুটা নিৰ্দেশ জাৰি কৰিছে। এটা হ'ল যে যিবিলাক জিলাত 10 দিনৰ 300টা কেছ ইতিমধ্যে য'ত অতিক্ৰম কৰিছে, তাত সকলো শিক্ষানুষ্ঠান আৰু হোষ্টেল বন্ধ হৈ যাব। অৰ্থাৎ 10 দিনৰ টোটেল কেছ যদি আপুনি হিচাপ কৰে আৰু 10 দিনৰ কেছ যদি 300কৈ বেছি হয়, তেতিয়াহ'লে আমাৰ অসমৰ সকলো জিলাতে স্কুল কলেজ হোষ্টেল সম্পূৰ্ণৰূপে বন্ধ হ'ব। আৰু এই হিমন্ত ছাৰৰ নিউজটো পোৱাৰ লগে লগে ধুবুৰীৰ ডিপুটি কমিশ্যনাৰ অফিচৰ পৰা এখন নটিচ জাৰি কৰিছে। এই নটিচখনত লিখা আছে যে 300তকৈ অধিক ধুবুৰীত কৰোণা হোৱাৰ কাৰণে 15 দিনৰ কাৰণে স্কুল কলেজ হোষ্টেল সকলোখিনি বন্ধ কৰি দিয়া হৈছে। আৰু এই দেখি ধুবুৰীৰ ৰাইজসকলৰ মাজত হাহাকাৰ লাগিছে, ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত। আপোনালোকে এই নটিচখন ভালদৰে পঢ়ি ল'ব। পঢ়ি ইয়াতে গোটেইখিনি বুজাই লিখা আছে যে ধুবুৰীত 300 কৰোণা ভাইৰাছ হোৱাৰ কাৰণে স্কুল কলেজ হোষ্টেল গোটেইখিনি বন্ধ কৰি দিয়া হৈছে, যাৰ ফলত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিন্তাৰ কাৰণ হৈ পৰিছে। ইয়াৰ পৰৱৰ্তী ভিডিঅ' মই প্ৰাইভেট স্কুলৰ শিক্ষকসকলৰ মাজৰ অসম চৰকাৰে যিটো টকা দিব, ইয়াৰ ওপৰত মই এটা ভিডিঅ' লৈ আহিম। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাব ভালকৈ, আৰু আশা ৰাখিলোঁ এই ভিডিঅ'টোলৈ বাট চাই থাকিব আপোনালোকে। ইয়াৰ পাছত এনেকুৱা ধৰণৰ যদি নতুন ইনফৰমেশ্যনৰ ভিডিঅ' লাগে, আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰক, কমেণ্ট কৰক।